নমস্কাৰ বাইদেউসকল, অসম চৰকাৰৰ 2025 বৰ্ষৰ বিত্তীয় বাজেটত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ লগতে এটা বৃহৎ উপহাৰ ঘোষণা কৰিছে, যাৰ দ্বাৰা ৰাজ্যৰ এইসকল আঁচনিভুক্ত কৰ্মচাৰী উপকৃত হ'ব। গতিকে বাইদেউসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে বাজেটত কি ঘোষণা কৰিছে সেই সম্বন্ধে জানি লওঁ। মহোদয়, আমাৰ চৰকাৰে আশা কৰ্মী, PM পোষণৰ ৰান্ধনী সহায়িকাসকলৰ পাৰিতোষিক আদি বৃদ্ধিৰ দাবী সম্পৰ্কে অৱগত হৈছে। জনস্বাস্থ্য আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা মূল্যৱান অৰিহণাৰ প্ৰতি স্বীকৃতি প্ৰদান কৰি 2025 চনৰ 1 অক্টোবৰৰ পৰা তেওঁলোকৰ পাৰিতোষিক চৰকাৰী ভাত্তা সংশোধন কৰাৰ লগতে এককালীন সাহায্য প্ৰদানৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে বাইদেউসকল, বিত্তমন্ত্ৰী ডাঙৰীয়ানীৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অহা 1 অক্টোবৰ 2025 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ আশা কৰ্মী, অংগনবাড়ী কৰ্মী আৰু PM পোষণৰ ৰন্ধন কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি পাব। লগতে এই অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মী সহায়িকাসকলক এটা এককালীন সাহায্য দিব, যাৰ দ্বাৰা এইসকল আঁচনিভুক্ত কৰ্মচাৰী উপকৃত হ'ব। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব। লগতে নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।